हेलो गुड मर्निंग सकलोके मर्निंग टाइम अति नतुन भिडिओ आपनालोक स्वागतम जनाइছো आपनालोকৰ खबर निश्चय सके भाले मोरो ভাল কিন্তু মাজে মাজে অলপ বেমাৰ হৈ থকা হৈছে এটো কাৰণত ভাবিছো এতিয়া আজি গুৱাহাটীত যাম এটো যোৱা সপ্তাহৰে ভিডিও হয় মই এতিয়া যাম গুৱাহাটী এদিন থাকিম মই দুজন ডাক্তৰক দেখাব লাগিব স্কিনৰো প্ৰবলেম হৈছে আৰু মেডিচিন ডক্টৰক দেখাব লাগিব বহুত কিবা কিবি টেষ্ট কৰিব আছে এতিয়া গৈ আছো ক'ত যাম কেনেকৈ যাম কাৰ লগত যাম আপোনালোক গোটেইখিনি দেখাইছো ভিডিওটো একদম শেষলৈকে চাব এতিয়া মানুহজনে গাড়ীখনেৰে থব গৈছে ষ্টেচনত ওদালগুৰি ষ্টেচনলৈকে গৈ আছো এয়া আমি আহি পাই গলো ওদালগুৰি ষ্টেচন ইয়াতে ট্ৰেইনখন 15-20 মিনিট মান লেট হ'ব বুলি কৈছে হেতু কাৰণত এতিয়া বহি আছো বহুতে গৰম দিছে গুৱাহাটীত যাবৰ কাৰণে চিন্তাই লাগে কিন্তু আজি যাম আমি নাহৰলগুন শতাব্দী হেখন ট্ৰেইনত যাম তাৰে যেটো এসি ডবা আছে গ্লাছৰে হেতু যাম পুৰা প্লেনত উঠাৰ নিচিনা লাগিছে মোৰ ফাৰ্স্ট এক্সপেৰিয়েন্স এৰোপ্লেনতো উঠি পোৱা নাই বাৰু তথাপিতো এইখনত উঠিলে মানে ইমান ভাল লাগিছে মই মানে ক'ব পৰা নাই মই যদি লৰাক নিলো হিও বহুতে মানে ফুৰ্তি পালে হয় কিন্তু এতিয়া বাৰু লৰাক নিব নোৱাৰি ইমান গৰমত মই অকলে গলো আৰু আমাৰ ঘৰত যিজন এজন ছাৰ থাকে ভাড়া এনজিওৰ ছাৰৰ লগত গলো ছাৰেও ডক্টৰক দেখাব ছাৰৰ চেকআপ আছে সেইকাৰণে মই ছাৰৰ লগত গলো আৰু পুৰা প্লেনত বহাৰ নিচিনা লাগিছে পুৰা খোলা একদম চাৰিওফালে দেখা পাই মানে উঠি ট্ৰেইনখনত এনেকুৱা লাগিছে মই যেন ঘৰতে বহি আছো তেনেকুৱা লাগিছে বহুতে আৰাম যদি টিকটৰ প্ৰাইস মানিটো বেছি হয় কিন্তু মানে গৈ খুব আৰাম লাগিছে গুৱাহাটীত যোৱা যেনে নালাগিল গৰমটো অনুভৱেই নহল এখন হৈছে ডবাইয়া এইটো ডবাত মানে গোটেই নাহৰলগুনৰ মানুহখিনিয়ে আছে বেছিভাগ অৰুণাচলৰ মানুহ এয়া এতিয়া আমি গৈ আছো লাহেকে এতিয়া ৰঙিয়া পাম ৰঙিয়াটো ভালেখিনি দেৰি ৰখিব কিন্তু ট্ৰেইনখন লেট হলেও আমি ঠিক টাইমতে পুৰা 12:30 ত আমি গুৱাহাটী গৈ পাইছিলোৱে এতিয়া আমি গৈ আছো বাহিৰৰ পৰা হেউজিয়া পৰিবেশ উপভোগ কৰি গৈ আছো ট্ৰেইনখনৰে গোটেই বাহিৰৰ পৰিবেশটো দেখা পাই যে হেতু কাৰণত খুব বেছি ভাল লাগে আৰু ৰঙিয়াৰ পৰা সিট কেটা চেঞ্জ কৰি মানে ঘুৰাই ল'ব পাৰি এয়া মানুহবোৰ বৰ ধুনীয়াকৈ আৰামছে বহি গৈ আছে একদম ট্ৰেইনখনত বহিলে এনেকুৱা লাগে যেন যোৱাই নাই ঘৰতে চকীত বহি আছো তেনেকুৱা যেন লাগিছে এতিয়া আমি লাহেকে ৰঙিয়া পাই গলো এয়া ৰঙিয়া ষ্টেচন পাম আৰু ৰঙিয়া জংচন তাত 15-20 মিনিট মান ৰখিব ৰখাৰ পিছত আৰু লাহেকে ষ্টাৰ্ট দিব গৰম যে ইমান গৰম পৰিছে কিন্তু মানে তাৰ ভিতৰত সোমাৰ পিছত মানে এসি ডবাটো সেইকাৰণে মানে গৰমটো অনুভৱেই নহল গুৱাহাটী যোৱা যেন নালাগিল এনে গাড়ীত গলেও মই এসিত যাব নোৱাৰো বাৰু যে নহক এখন ট্ৰেইনত গৈ মোৰ খুব ভাল লাগিল আপোনালোকে যদি কোনোবাই জাৰ্নি কৰিম বুলি ভাবিছে এখন ট্ৰেইনত যাব পাৰে দেই খুব আৰাম লাগিছে গৈ এতিয়া আমি ইয়াৰ পৰা ৰঙিয়াৰ পৰা ষ্টাৰ্ট দিলে ট্ৰেইনখন তাত 15-20 মিনিট মান ৰখি দিলে ৰখাৰ পিছত এতিয়া লাহেকে ষ্টাৰ্ট দিছে গৈ আছো আমি হেউজিয়া পৰিবেশ পুৰা উপভোগ কৰি গৈ আছো এইখিনি আপোনাৰ মানে পুৰা হেউজিয়া গুৱাহাটীত গলেতো আপোনাৰ গছ দেখাই নাপায় বাৰু কিন্তু এইখিনি আপোনাৰ ৰাস্তাৰে গৈ থাকিলে পুৰা হেউজিয়া পৰিবেশ ওহা কি মজা লাগিছে আমি সিট কেটা ৰঙিয়াৰ পৰা ঘুৰাই ললো ঘুৰাই ল'ব পাৰি ৰঙিয়া ষ্টেচনৰ পাৰ হোৱাৰ পিছত এনেকৈ আমি ঘুৰাইলে এতিয়া গৈ আছো লাহেকে পাম আৰু গুৱাহাটী এতিয়া ভাবিছো ছাৰৰ লগত গৈছো মই ছাৰকো উঠাই দিয়া নাই সেইকাৰণে অলপমান ভিডিওত ছাৰকো ধৰি ৰাখিলো এয়া হৈছে এনজিও ছাৰৰ লগতে মই গলো ছাৰে যোৱাৰ কাৰণে অকলে মই তেনেকৈ বাৰু ইমান গুৱাহাটী গৈ পোৱা নাই এতিয়া ছাৰৰ লগতে তেনেকৈ গলো মোৰ কাও হৈ আছে গোটেইকেইটা বেমাৰ দেখাব লাগিব এজন বেবিজন দেখিছেনে তাই মোক জুকাই আছিলে ভিডিওটো কৰিছিলো মই ভিডিও কৰা দেখি পিছত তাই হিমুকা পিছমুখ হৈ দিলে চোৱা নাই আৰু পিছত এতিয়া আমি হৰাইঘাট ব্ৰিজ পালো আৰু লাহেকে ব্ৰিজ পাৰ হোৱাৰ পিছত বেছি টাইম নালাগে গুৱাহাটী পাইয়ে যাম আপোনালোকে ভিডিওটো একদম শেষলৈকে চাব আৰু মই দুদিনৰ ভিডিও একেলগে দি দিছো ভিডিওটো একদম শেষলৈকে চাব আৰু কেনেকুৱা পাই কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু নেক্সট ডে আহিব মানুহটোৱে হাহুমাক লৈ হাহুমাৰো বেমাৰ হৈ আছে তাতে নেম কেয়াৰত দেখাব একেলগে ছাৰ আহিব দাদাও যাব গোটেইকেইটা একেলগে নেক্সট ডে আমি ৰিটাৰ্ণ হ'ম এয়া আমি পল্টন বজাৰ ষ্টেচন পাই গলো ইয়াৰ পৰা আমি লাহেকে এতিয়া নামি দিম নামি তাৰ পৰা অবেৰো ল'ম এতিয়া ইয়াৰ ছাৰে হোটেলৰ ৰুমটো ঠিক কৰিব গৈছে মই ৰিসেপশ্যনত বহি আছো তাৰ পিছত আমি ওবেৰে লৈ এতিয়া মই যাম জিএমচি লৈকে মোৰ ভণ্টি এজন আছে তাতে জিএমচিত মই তাই টিকট কৰি থৈ দিছে মই গৈ তাত এতিয়া দেখাম
এয়া মই GMC আহিলোঁ পুৰা সভাৰ নিচিনা মানুহ আছে মই আগতে GMC দেখুৱা নাছিলোঁ কিন্তু ভণ্টি দুজনীয়ে ক'লে যে প্ৰফেচাৰ আছে স্কিনৰ মই আগত বহুত প্ৰাইভেটকৈ দেখালোঁ ভাল পোৱা নাই প্ৰত্যেকবাৰে দেখাওঁ আৰু তেনেকুৱা হয় এবাৰ ভাবিছোঁ GMCতে প্ৰফেচাৰ ডক্টৰক দেখাওঁ এইফালে মই টেষ্ট কৰিব আহি গ'লোঁ তাৰপিছত চবখিনি কৰা হোৱাৰ পিছত আখল ঘৰ বুলি আছে GMCৰ ওচৰতে তাতে আমি ভাত খাবৰ কাৰণে আহি গ'লোঁ গোটেইকেইজনী ভণ্টি দুজনী আৰু ময়ে ভিডিঅ'টো আপোনালোকে একদম স্কিপ নকৰাকৈ শেষলৈকে চাব দেই সকলোৱে আৰু এটা লোকেল খাদ্য বয়স লোকেল খাদ্য এতিয়া আমি আখল ঘৰত খাম নেকি কি নাম খাৱাহে কথা খা এতিয়া ভণ্টিৰ ৰুমৰ হোষ্টেলত গৈ আমি গা পা ধুই সন্ধিয়া দেউতাৰ নামঘৰত আহি গ'লোঁ দেউতাই বামুণী মৈদাম স্থিত কলেজ গোটৰ ওচৰৰ নামঘৰটো দেউতাই থাকে সেইকাৰণে দেউতাৰ ৰুমত আহি গ'লোঁ এতিয়া সন্ধিয়া শৰাই আছে দেউতাই কৈছে এতিয়া যাব নালাগে শৰাই মানে প্ৰসাদ চাহ খাই যাব দিলে তাৰ পিছত খাই মেলি লৈ আমি ওলালোঁ এতিয়া লাহেকৈ মই ভণ্টিৰ ৰুমতে আজি থাকি দিম জেঠীমাহঁতৰ ঘৰত যোৱাৰ কথা আছিলে নাযাওঁ এতিয়া নেক্সট ডে মৰ্ণিং আৰু আকৌ আহি গ'লোঁ আমি উবেৰ বুক কৰি GMCলৈকে মই প্ৰথমতে মোৰ বা ECG কৰিব দিছে ECGটি কৰি ল'ম তাৰপিছত মই মানুহটো আহি পাইছে অলৰেডি গুৱাহাটী নেম কেয়াৰ হস্পিটেল এতিয়া মাহঁতক লগ ধৰিম মোৰ গোটেইখিনি হোৱাৰ পিছত এয়া মাক লগ ধৰিলোঁ মিষ্টাৰো আছে তাৰপিছত দাদায়ো ডাউন টাউনত গৈছে ছাৰো ডাউন টাউনৰ ওচৰতে চান ভেলি বুলি আছে ছাৰো তাতে দেখাই আছে এতিয়া মাৰ গোটেইখিনি হোৱাৰ পিছত ৰিপৰ্ট ল'বৰ কাৰণে আমি এতিয়া ৱেইট কৰি আছোঁ এইফালে মাৰ এতিয়া আল্ট্ৰাচাউণ্ড কৰিব আছে আল্ট্ৰাচাউণ্ডটো কৰা হোৱাৰ পিছত ৰিপৰ্ট দিব সন্ধিয়া 5টা বজাত এতিয়া আমি 5টা বজাৰ পিছতহে ডক্টৰক দেখাই আৰু ঘৰলৈকে যাব পাৰিম এতিয়া হস্পিটেলতে আমি ৰখি আছোঁ ৰিপৰ্টটো দিয়ালৈকে মানুহটোৱে গ'ল ভাত পানী খাই আমি ইয়াত এতিয়া হোটেল শ্যাম বুলি আছে তাতে ভাত খালোঁ অলপমান স্মাৰ্ট বজাৰতো সোমাই মেলি আকৌ আমি নেম কেয়াৰত আহি গ'লোঁ মানুহটোৱে গ'ল ফেঞ্চি বজাৰত কিবা বজাৰ কৰিবলগীয়া আছে মায়ে মই তাত বহি আছোঁ এতিয়া তাৰপিছত মই লাহেকৈ ৰিপৰ্টৰ কাৰণে গৈ আছোঁ 2-3বাৰ ৰিপৰ্টটো হোৱা নাই বুলি কৈ আছে এতিয়া মোক ক'লে অলপ দেৰি তুমি বহি দিয়া মই ৰিপৰ্টটো আনি দি আছোঁ সেইকাৰণে মই অলপ দেৰি বহি ল'লোঁ তাৰপিছত মাৰ ৰিপৰ্টটো লোৱাৰ পিছত ডক্টৰক দেখাব লাগিব দেখাই মেলি আমি লাহেকৈ তাৰ পৰা ওলাম আৰু এয়া মাক দেখাই মেলি ওলাই আহিলোঁ আমি মানুহটোৱে পাৰ্কিঙৰ পৰা গাড়ী আনিব গৈছে তাৰপিছত আমি লাহেকৈ তাৰ পৰা ওলাই আহিম কিন্তু আহোঁতে পাণবজাৰৰ এইখিনিত বহুত আমি জাম পালোঁ এতিয়া বৰ্তমান আহি আছোঁ ঘৰলৈকে ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে সকলোকে বহুত বেছি ধন্যবাদ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু বেছিকৈ ভিডিঅ' কৰা নহ'ব কাৰণ মোৰ দিনটো এনেকৈ থাকিলে গা বহুত বেয়া হৈ যায় বিশেষ একো তেনেকৈ ভিডিঅ' কৰা নহ'ল আৰু ভিডিঅ'টো চাই কেনেকুৱা পাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে মোৰ ভিডিঅ'টো শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু যদি এই ভিডিঅ'টো মোৰ ফেচবুক পেজত চাই আছে পেজটো সকলোৱে প্লিজ ফ'ল' কৰি দিব আজিলৈ ৰাখিছোঁ বাই বাই টেক কেয়াৰ সকলোৱে ভালে কুশলে থাকক তাকে কামনা কৰিছোঁ নেক্সট এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে বাই বাই সকলোকে